আজি এই ভিডিওটোত আমি মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছুমান ডাইৰেক্ট কমন কুৱেশ্যন ডিছকাছ কৰিম সায়েন্স সাবজেক্টৰ কাৰণ বহুতো ষ্টুডেণ্টছে কৈ আছিল যে সায়েন্সতো কিন্তু ফেইল হোৱা ভয় আছে তো আজি এই ভিডিওটো তোমালোকে সম্পূৰ্ণ চাবা তোমালোকৰ কাৰণে আমি কমন কুৱেশ্যন লৈ আহিছোঁ তাতো এটা দুটা কমন কুৱেশ্যন নহয় ডাইৰেক্ট 13 মাৰ্কৰ কমন কুৱেশ্যন আৰু তোমালোকে জানা যে 13 মাৰ্ক পালে পাছ হৈ যায় থিয়ৰিত তো সেইটো কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ওপৰত যোনটো ফৰ্মেটত তোমালোকে মাৰ্কছ দেখা পাইছা 2+2+3 তো সেইটো ফৰ্মেটত আমি আগবাঢ়ি যাম আৰু কমন কুৱেশ্যনখিনি দি যাম একদম ডাইৰেক্ট কমন কুৱেশ্যন আৰু তোমালোকে কমেণ্ট বক্সত জনাবা যে নেক্সট কোনটো সাবজেক্টৰ ওপৰত লাগে কাৰণ এতিয়ালৈ আমি আসামিজ আৰু মেথছত অলৰেডি ডিছকাছ কৰিছোঁৱে প্ৰথম ডাইৰেক্ট কুৱেশ্যনটো হৈছে ডিফাৰেঞ্চ বেছ কুৱেশ্যন এটা আহিবই চিয়ৰ আৰু 2 মাৰ্কছৰ আহে তো প্ৰতিখন ডিষ্ট্ৰিক্টতে আহিছে তোমালোকে চাবা তো যিকোনো বিষয় তোমালোকক ডিফাৰেঞ্চ সুধিব পাৰে তোমালোকৰ ৰিফ্লেক্স একশ্যন বা ইনভলেণ্টাৰী একশ্যনছ তাৰ ওপৰত ডিফাৰেঞ্চ সুধি দিব পাৰে বায়'ডিগ্ৰেডেবল এণ্ড নন বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ তাৰ ওপৰত ডিফাৰেঞ্চ সুধি দিব পাৰে তো স্ক্ৰীনত যোনখিনি আছে সেইখিনি তোমালোকে ঘৰত ভালকৈ প্ৰেক্টিছ কৰিবা আৰু প্ৰি টেষ্টত অহা যিমানখিনি ডিফাৰেঞ্চ কুৱেশ্যন আছে মানে দুটা বস্তুৰ বিষয়ে ডিফাৰেঞ্চ লিখিব দিছে সেইটো ভালকৈ চাবা আৰু এইটো আহিলে তোমালোকে ধুনীয়াকৈ বক্স বনাই লিখিবা মই পেপাৰ প্ৰেজেণ্টেশ্যন ভিডিঅ'টোতো কৈছোঁ তো এই 2 মাৰ্কছটো তোমালোকে কোনো পধ্যে মিছ নকৰিবা এতিয়া স্ক্ৰীনত যোনটো শ্ব' হৈছে সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই বছৰৰ কাৰণে তো এইটো ভালকৈ প্ৰেক্টিছ কৰিবা হোমোলগাছ আৰু এনালগাছ অৰ্গেনছৰ মাজত ডিফাৰেঞ্চ তো কোনটো দিয়ে সেইটো তোমালোকে অলপ চাব লাগিব পেপাৰবিলাক প্ৰেক্টিছ কৰিবা কিন্তু এটা যে আহিব একদম চিয়ৰ 100% তো ইয়াত আমাৰ প্ৰথম 2 মাৰ্কছ কুৱেশ্যনটো কনফাৰ্ম হৈ গ'ল এতিয়া আমি নেক্সট 2 নম্বৰৰ কাৰণে আগবাঢ়িছোঁ তো নেক্সট তোমালোকৰ এটা আহিব ডায়েগ্ৰাম কুৱেশ্যন এটা ছবি আঁকিব আহিবই তোমালোকৰ আৰু তাৰে ভিতৰত মোষ্ট ইম্পৰ্টেণ্ট হৈছে নিউৰনটো বহুত আহিছে মেক্সিমাম ডিষ্ট্ৰিক্টত আহিছে আৰু মেট্ৰিক পৰীক্ষাটো ৰিপিট হৈ থাকে তোমালোকে ডায়েগ্ৰাম অফ নিউৰনটো ভালকৈ চাবা নাৰ্ভ চেল বুলি দিব পাৰে আৰু তাৰ উপৰিও বেলেগ কিবা কিবিও সুধিব পাৰে তো ডায়েগ্ৰাম কি কি ইম্পৰ্টেণ্ট তাৰ ওপৰত যদি এটা ভিডিঅ' লাগে মোক কমেণ্ট বক্সত জনাবা আৰু হাফ ইয়াৰলি কাৰণে এটা দিছিলোঁ মেট্ৰিক পৰীক্ষাৰ কাৰণে সোনকালে দিব চেষ্টা কৰিম তো এইখিনি ভালকৈ তোমালোকে প্ৰেক্টিছ কৰিবা ডায়েগ্ৰামখিনি আৰু প্ৰি টেষ্ট পেপাৰবিলাকত চাবা কি কি ডায়েগ্ৰাম সুধিছে 2 নম্বৰৰ কাৰণে সোধে আৰু নিউৰনটো বেছিকৈ আহে তো এইখিনি লৈ আমাৰ ওচৰত এতিয়া টোটেল 4 মাৰ্কছ গোট খাই গৈছে 2+2 তাৰপিছত নেক্সট এতিয়া আমি এটা যাম 3 নম্বৰৰ কুৱেশ্যন এটাৰ ওপৰত তো এইটো কি হ'ব এইটো তোমালোকৰ এটা নিউমেৰিকেল আহিব মানে এই কুৱেশ্যনটো তোমালোকে কেলকুলেশ্যন কৰিব লাগিব আৰু এইটো কোনটো চেপ্টাৰৰ পৰা আহে চেপ্টাৰ নম্বৰ 10টোৰ পৰা আহে আৰু তোমালোকৰ কুৱেশ্যন পেপাৰ যোনটো লাষ্টৰ কুৱেশ্যন হয় সেইটো এই কুৱেশ্যনটোৱে হ'ব মই মেক্সিমাম ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্টত চাইছোঁ কুৱেশ্যন নম্বৰ 66 বা যোনটো লাষ্টৰ কুৱেশ্যন হয় তাত এই কুৱেশ্যনটোৱে তোমালোকক দি দিয়ে কি দিয়ে এটা নিউমেৰিকেল দি দিয়ে প্ৰব্লেম কুৱেশ্যন এটা যোনটো তোমালোকে ছল্ভ কৰি উলিয়াব লাগে এনচাৰটো তো সেইটো কাৰণে তোমালোকে যোনটো লাইট চেপ্টাৰ হয় তাৰ যোনখিনি নিউমেৰিকেলছ আছে এক্সাম্পল আৰু কিতাপৰ লাষ্টত সেইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা কাৰণ তাৰ ওপৰত এটা যে কুৱেশ্যন আহিব চিয়ৰ আৰু 3 মাৰ্কছৰ থাকিব তো ছায়েন্সৰ 3 মাৰ্কছটোৱে হায়েষ্ট তো মেক্সিমাম 3 মাৰ্কছলৈ আহে কুৱেশ্যন 2 মাৰ্কছৰ আৰু 3 মাৰ্কছৰ থাকে আৰু বাকী তোমালোকৰ OMR পাৰ্টটোতো 1 মাৰ্কছৰ থাকিবই তো সেইটো কাৰণে তোমালোকে নিউমেৰিকেলছখিনি ভালকৈ প্ৰেক্টিছ কৰিবা তো 3 মাৰ্কছৰ কুৱেশ্যন এটা 10 নম্বৰ চেপ্টাৰটোৰ পৰা দিয়ে আৰু সেইটো তোমালোকৰ নিউমেৰিকেলে দিয়ে তো আমাৰ ওচৰত 4 হৈ আছিলে এতিয়া আকৌ 3 এটা যদি প্লাছ কৰি দিওঁ আমাৰ ওচৰত এতিয়া টোটেল 7 মাৰ্কছ গোট খাইছে তো এতিয়া আমি নেক্সট আকৌ এটা 2 মাৰ্কছৰ কুৱেশ্যনলৈ যাম তো এইটো তোমালোকৰ চেপ্টাৰ নম্বৰ 2ৰ পৰা আহিব এই 2 মাৰ্কছৰ কুৱেশ্যনটো আৰু এই পেজখন তোমালোকে ভালকৈ চাবা ইয়াতে তোমালোকৰ বেকিং সোডা তাৰপিছত ব্লিচিং পাউডাৰ তো এইবিলাকৰ ফৰ্মুলা দিয়া আছে আৰু ইউজেছখিনি দিয়া আছে সেইখিনি ভালকৈ চাবা তাৰ ওপৰত কিন্তু কুৱেশ্যন সোধে তো এতিয়া কোনটো দি দিয়ে সেইটো ঠিক নাই কিন্তু এটা যে দিব চিয়ৰ তো সেইটো 2 মাৰ্কছৰ হয় নৰ্মেলি আৰু প্ৰি টেষ্টতো আহিছে আৰু লাষ্টত আছে তোমালোকৰ ৱাশ্বিং সোডা তো তাৰো ভালকৈ চাই ধৰিবা ফৰ্মুলাখিনি আৰু ইউজেছখিনি কাৰণ এইখিনি এক্সামত আহি থাকে আৰু ইনকেছ যদি এই টপিকটোৰ পৰাও যদি নাহে তেনেহ'লে প্লাষ্টাৰ অফ পেৰিছৰ পৰা আহিব তো ইয়াৰ তলতে আছে সেই টপিকটো সেইখিনিও ভালকৈ পঢ়ি থৈ দিবা তো যদি ওপৰখিনিৰ পৰা নাহে তেনেহ'লে এই পাৰ্টটোৰ পৰা আহিব কিন্তু চেপ্টাৰ নম্বৰ 2ৰ পৰা এই 2 মাৰ্কছৰ কুৱেশ্যনটো আহে তো এতিয়া আমাৰ ওচৰত অলৰেডি 7 মাৰ্কছ এটা আছিল 2 প্লাছ হৈ এতিয়া আমাৰ টোটেল হৈ গ'ল 9 মাৰ্কছ তো এতিয়া আমি আকৌ নেক্সট 4 মাৰ্কৰ কাৰণে যাব লাগিব তো নেক্সট 2 মাৰ্কছৰ কুৱেশ্যনটো আমি পাম চেপ্টাৰ নম্বৰ 13ত তো 13 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ 3টা টাইপৰ কুৱেশ্যন আহিব পাৰে কি টাইপৰ মই দেখাই দি আছোঁ প্ৰথম টাইপৰ কুৱেশ্যনটো হৈছে মেগনেটিক ফিল্ড এণ্ড ফিল্ড লাইনছ তো ইয়াত তোমালোকে এটা প্ৰশ্ন সুধিব পাৰে যে ফিল্ড লাইনছে কিয় ইণ্টাৰচেক্ট নকৰে তো দুটা ফিল্ড লাইনে কিয় ইণ্টাৰচেক্ট নকৰে সেইটো তোমালোকক এক্সপ্লেইন কৰিব দিব পাৰে 2 মাৰ্কছৰ কাৰণে আৰু যদি এইটো নাহে তেনেহ'লে তোমালোকৰ আহিব পাৰে ছলেনয়েডৰ ওপৰত এই পেজটো চোৱা তোমালোকক ডাইৰেক্ট সুধিব পাৰে হোৱাট ইজ ছলেনয়েড আৰু তাৰ প্ৰপাৰ্টিজ কিছুমান মেনশ্যন কৰিব দিব পাৰে তো সেইটো কাৰণে এই পাৰ্টটো চাবা প্ৰথম মই কোৱা সেইখিনি চাবা তাৰপিছত এই পাৰ্টটো চাবা আৰু যদি তোমালোকৰ ছলেনয়েডৰ পাৰ্টটো নাহে আৰু পেপাৰটো যদি অলপ হাৰ্ড বনাম বুলি চেষ্টা কৰে তেনেহ'লে লাষ্ট অপশ্যন আছে তোমালোকৰ এই ইলেক্ট্ৰিক মটৰৰ পাৰ্টটো এই পাৰ্টটোৰ পৰা কুৱেশ্যন আহিব পাৰে তোমালোকক ডাইৰেক্টলি ড্ৰ কৰিব দিব পাৰে আৰু ইয়াৰ প্ৰিন্সিপালটো সুধিব পাৰে বা ইয়াৰ ৱৰ্কিংখিনি তোমালোকক সুধিব পাৰে তো সেইটো কাৰণে এই 3টা পাৰ্ট ভালকৈ চাবা চেপ্টাৰ নম্বৰ 13ৰ পৰা আৰু 2 মাৰ্কছটো ইজিলি পাই যাব পাৰিবা নোৱাৰিলে লাগিলে তোমালোকে ইউটিউবত ভিডিঅ' চাই লোৱা এইখিনি ইমান এটা হাৰ্ড নহয় তোমালোকে অলপ প্ৰেক্টিছ কৰিলেই পাৰিবা
নেক্সট লাষ্ট 2 মাৰ্কছৰ কাৰণে আকৌ দুটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেই দুটা তোমালোকে প্ৰেক্টিছ কৰিবা। এটা কুৱেশ্যন যোনটো মষ্ট কমন হয় আৰু মেট্ৰিক পৰীক্ষাত আহি থাকে, সেইটো হৈছে ড্ৰ এ ডায়েগ্ৰাম ফৰ দ্য কাৰেকশ্যন অফ মায়'পিক আই। তো ইয়াত মায়'পিক আই বুলি নিদি তোমালোকক যদি হাইপাৰ মেট্ৰপিক আই বুলিও কয় তোমালোকে পাৰিব লাগিব। তো দুটা তোমালোকৰ আছে, মায়'পিক আৰু হাইপাৰ মেট্ৰপিক আই। তো তাৰে তোমালোকে কাৰেকশ্যন কেনেকৈ কৰিব লাগে উইথ ডায়েগ্ৰাম তোমালোকে চাবা ভালকৈ, সেইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ৰিপিট হৈ থাকে। তো তাৰ পৰা কিন্তু 2 মাৰ্কছ এটা তোমালোকে পাব পাৰিবা। আৰু সেইটো যদি নাহে তেনেহ'লে আৰু এটা কুৱেশ্যন বৰ ৰিপিটেড আছে, সেইটো হৈছে তোমালোকৰ যোনটো ছেক্স ডিটাৰমিনেশ্যন পাৰ্ট আছিলে চেপ্টাৰ নম্বৰ 9ৰ পৰা, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তো তলত যোনটো কুৱেশ্যন মই দেখাইছোঁ সেইটো তোমালোকে প্ৰেক্টিছ কৰিবা। তো চেপ্টাৰ 11ৰ কাৰণে এই ওপৰৰ নম্বৰ কুৱেশ্যনটো ভালকৈ চাবা, আৰু চেপ্টাৰ 9ৰ পৰা কিন্তু এই তলৰ কুৱেশ্যনটো আহিব পাৰে ছেক্স ডিটাৰমিনেশ্যন টপিকটোৰ ওপৰত। তো সেইটো তোমালোকে ভালকৈ চাবা। তো এইখিনি চালে তোমালোকৰ ভয়টো কমিব, কাৰণ এইখিনি দি 13 মাৰ্কছ আৰামত হৈ আছে মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰা। ইয়াৰ লগতে কিছুমান ইজি চেপ্টাৰ আছে, চেপ্টাৰ নম্বৰ 14, 15 আৰু 16। তো মাৰ্কিং পেটাৰ্ণটো এনেকুৱা হ'ব 4, 4 আৰু 5, টোটেল 13 মাৰ্কছ। তাৰে আধা যদি আমি MCQটো যদি ধৰি লওঁ তেতিয়াও তোমালোকৰ কাৰণে 6, 7 মাৰ্কছ এটা বাচি আছে, আৰু তাৰ পৰা কিন্তু কুৱেশ্যন আহিবই। আৰু যিহেতু চেপ্টাৰটো ইজি হয় তাৰ ওপৰত মই এটা কমন ভিডিঅ' অলৰেডি দিছোঁ। তো আমাৰ ছায়েন্সৰ কমন ভিডিঅ'ৰ লাষ্টৰ পাৰ্টটো চাবা, পাৰ্ট নম্বৰ 4। তো তাত এই চেপ্টাৰখিনি ডাইৰেক্ট কমন বাছি দিয়া হৈছে। ইয়াৰ উপৰিও গোটেইবিলাক চেপ্টাৰৰে আমি কমন দিছোঁ। তোমালোকে যদি পাৰ্ট 1, 2, 3 আৰু 4টো ভালকৈ চাই থৈ দিয়া তেনেহ'লে 13 মাৰ্কছ কি তোমালোকে আৰু বেছি স্ক'ৰ কৰিব পাৰিবা। তো ইমান আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবা কমেণ্ট কৰি, আৰু তোমালোকৰ নেক্সট কোনটো ছাবজেক্ট চাই দিব লাগে সেইটো কমেণ্ট কৰি জনাবা। তো হোৱাটছএপত যদি এতিয়ালৈ কোনোবাই জইন কৰা নাই সোনকালে জইন কৰিবা, তাতে ডিছকাছ কৰি ভিডিঅ'খিনি দিয়া হয়। লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম, তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফ'ল' কৰিব পাৰা। আৰু লগতে আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ সহায় কৰি যাম।